নমস্কাৰ, মই জয়শ্ৰী। 45 ডেজ মিনি ব্লগ চেলেঞ্জৰ আজি এইটো 13 নম্বৰটো মিনি ব্লগ। যোৱা ৰাতি এটা ডাঙৰ এক্সিডেণ্ট হ'ল আমাৰ সম্পৰ্কীয় দাদা এজনৰ। তাকে খবৰ ল'বলৈ আহিলোঁ। দাদাজনৰ বাৰু ভগৱানৰ কৃপাত ইমান একো হোৱা নাই, বৰ্তমান সুস্থ হৈ আছে। এতিয়া মই ঘৰৰ পৰা ওলালোঁ কলেজ যাবৰ বাবে, আৰু মলুও আহিছে মোৰ লগত, তাইও স্কুল যাব। এতিয়া জুবিনদাৰ গান লগাই দিছে বাছত, আৰু জুবিনদাৰ গান শুনি শুনি কলেজ গৈ আছোঁ। কলেজৰ পৰা ঘৰ আহি পালোঁ, আৰু এতিয়া মই যাব ৰেডি হৈ আছোঁ ফিল্ডত। বহুদিন হ'ল দেউতাৰ বাচন্তিখনৰ লগত মোৰ দেখা দেখি নোহোৱা, সেয়ে ভাবিলোঁ আজি দেউতাৰ বাচন্তিখনকে লৈ যাওঁ। ভিডিঅ' ৰেকৰ্ড কৰি থাকোঁতে মায়ে মোক কৈছে, আমাৰ ভাঙা চিঙা ঘৰবিলাক ভিডিঅ'ত নাথাবি। মই কৈছোঁ, দুখীয়া কাৰণে এতিয়া ঘৰবিলাক ভাঙা চিঙা কি কৰিম, উপায়তো নাই। হ'লেও মই দেখাব লাজ নকৰোঁ গাইছ। ফিল্ডত দৌৰি উঠিলোঁ, আৰু আজি মই গণশিবাৰ লগত দৌৰিলোঁ। তাৰপিছত এতিয়া দোকানত সোমাইছোঁ। দোকানীজন চাব নেকি গাইছ? এইজন আমাৰ দোকানী। মই ঘৰ আহি পাই গ'লোঁ গাইছ, আৰু আজিলৈ ইমানেই। নেক্সট মিনি ব্লগত আকৌ লগ পাম। যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।